নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এটা এনেকুৱা কাহিনী শুনাবলৈ গৈ আছোঁ। যদি আপুনি ভাবিছে যে কেতিয়াবা নিজকে সলনি কৰিম বুলি, তেনেহ'লে এই কাহিনীটো এবাৰ হ'লেও শুনক। জীৱনৰ কথা বহুতো শিকিবলৈ পাব। কাহিনীটো শুনা আৰম্ভ কৰাৰ আগতে মই এটা আপোনালোকক অনুৰোধ কৰোঁ যে যদি মোৰ এই চেনেলটোলৈ কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি ৰাখে। ভিডিঅ'বোৰ যিমান পাৰে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। তেনেহ'লে আহক আজি কাহিনীটোৰ মাজলৈ। এদিন গৌতম বুদ্ধৰ ওচৰলৈ এজন ৰজা আহিছিল আৰু কৈছিল, হে প্ৰভু, মই যিদিনাৰ পৰা আপোনাৰ শিষ্য হৈছোঁ, নিজকে সলনি কৰি অনেক ভাল হৈ গৈছোঁ। সিদিনাৰ পৰা মানুহে মোক ভয় নকৰা হৈছে, বৰং মানুহে মোক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা হৈছে। যেতিয়ালৈ মই আপোনাৰ শিষ্য হোৱা নাছিলোঁ, তেতিয়ালৈ মানুহে মোক ভয় কৰিছিল, কিয়নো মই তেতিয়া বৰ খঙাল আছিলোঁ। সেই সময়ত মই কাৰোবাক মৃত্যুদণ্ড দিবলৈ 1 মিনিটো সময় নালাগিছিল। হে প্ৰভু, মই যিদিনাৰ পৰা আপোনাৰ শিষ্য হ'লোঁ, সিদিনাৰ পৰা খং বন্ধ কৰিছোঁ, কোনো লোকক মৃত্যুদণ্ড দিয়া বন্ধ কৰিছোঁ আৰু সকলো মানুহক ভাল পাব শিকিছোঁ। কিন্তু কিছুমান মানুহে মোৰ এই সৰলতাৰ সুযোগ ল'বলৈ আৰম্ভ কৰিছে, যাৰ কাৰণে হয়তো মোৰ সাধাৰণ প্ৰজাসকলৰ বিপদ হ'ব পাৰে, যাৰ বাবে মোৰ ৰাজ্য চলাবলৈ বৰ অসুবিধা হৈছে। এতিয়া আপুনি কওক, মই কি কৰিম? ইয়াৰ পিছত গৌতম বুদ্ধই কৈছিল, মই তোমাক এটি গল্প শুনাম, তুমি মনোযোগ দি শুনিবা। এবাৰ এজন সন্ন্যাসী এখন ঘন জংঘলৰ এটি দুৰ্গম পথেৰে গৈ আছিল। সন্ন্যাসী বহু দূৰ গৈ ক্লান্ত হৈ পৰিছিল আৰু এজোপা বৰগছৰ তলত জিৰণি ল'বলৈ গছজোপাৰ ফালে খোজ দিছিল। তেনেতেই সেই জংঘলত থকা কেইজনমান খৰিকটীয়াই সন্ন্যাসীজনক প্ৰত্যক্ষ কৰি সন্ন্যাসীজনক বাধা প্ৰদান কৰি কৈছিল যে সেই গছজোপাত এডাল বিষাক্ত সাপে বিচৰণ কৰে। সাপডালে ইতিমধ্যে গছজোপাৰ তলেৰে যোৱা বহু লোকক দংশন কৰিছে আৰু দংশন কৰা সকলো মানুহৰ মৃত্যু হৈছে। কথা শুনি সন্ন্যাসীজনে হাঁহিছিল আৰু কৈছিল, এদিন সকলোজন মৰিবই লাগিব, আৰু যদি আজি মোৰ ভাগ্যত মৃত্যু লিখা আছে, তেন্তে সেয়ে হওক। এই মৃত্যুক ভয় নকৰোঁ। দয়া কৰি আপোনালোকে মোৰ চিন্তা নকৰিব আৰু মোক যাবলৈ দিয়ক। ইয়াৰ পিছত সেই সন্ন্যাসী গছজোপাৰ ওচৰলৈ অগ্ৰসৰ হৈছিল আৰু গছজোপাৰ তলত বহি পৰিছিল। কিছু সময়ৰ পিছত সেই বিষাক্ত সাপডাল আহি সন্ন্যাসীক প্ৰশ্ন কৰিছিল, হে মহাত্মা, তোমাৰ ভয় নালাগে নেকি? তুমি নাজানা নেকি যে ইয়াত মই থাকোঁ? তুমি গম পোৱানে ইয়াত যে কোনো লোকেই আহিবলৈ সাহস নকৰে? শান্ত স্বভাৱেই সন্ন্যাসী উত্তৰ দিছিল, ইয়াতে দেখোন মই ভয়ৰ কাৰণ একো দেখা নাই, আৰু ভয় তোমাৰহে আছে। তোমাক কোনোবাই আহি মাৰি পেলাব বুলি, যাৰ কাৰণে তুমি আনক আক্ৰমণ কৰা। বিপৰীতে মোৰ কোনো ভয় নাই। মোৰ মাজত নে মৃত্যুৰ ভয় আছে, নে বহুদিন জীয়াই থকাৰ লোভ আছে। এই কথা শুনি সাপটো থমকি ৰৈছিল আৰু ভয় খাইছিল, কিয়নো ইমান দিনে সাপটিয়ে যিমানেই মানুহ দেখিছে, সকলোৱে তাক মাৰিবলৈ চেষ্টা কৰিছিল, নাইবা তাক দেখি পলাবলৈ চেষ্টা কৰিছিল। কিন্তু সি এনে মানুহ কোনো দিনেই দেখা নাছিল যিয়ে সাপ দেখি ভয় কৰা নাছিল। তাৰ পিছত সাপটোৱে সন্ন্যাসীৰ আগত তলমূৰ কৰি কৈছিল, হে মহাত্মা, আজি পৰ্যন্ত মই যি কৰিছোঁ সেয়া মই মোৰ নিজৰ জীৱন বচাবলৈ কৰিছোঁ আৰু মোৰ প্ৰতিৰক্ষাৰ বাবে। যদি মই এইবোৰ নকৰোঁ, তেন্তে এই গাঁৱৰ মানুহে মোক ইতিমধ্যে মাৰি পেলালেহেঁতেন। ইয়াৰ পিছত সন্ন্যাসীয়ে কৈছিল, ইমান দিনে তুমি যি কৰিছা ঠিকে কৰিছা, আৰু যদি তুমি তোমাৰ বেয়া কামবোৰৰ পৰা দূৰৈত থাকিব খোজা, তেন্তে তুমি কিছু শান্ত হ'ব লাগিব। তোমাৰ মাজত থকা ঘৃণা আৰু ক্ৰোধক ভাল পোৱালৈ ৰূপান্তৰ কৰিব লাগিব। কিয় জানা, এই সুন্দৰ জীৱনে এদিন বিদায় ল'ব, সেয়ে কোনো বেয়া কাম কৰাৰ প্ৰয়োজনবোধ নকৰিবা। এইখিনি কৈ সন্ন্যাসীজন সেই ঠাই এৰি গুচি যায়
আৰু সাপটোৱে সন্ন্যাসীজনৰ কথাবোৰ নিজৰ মাজত গাঁঠি লৈ সিদ্ধান্ত লৈ পেলালে যে সি আৰু সেইদিনাৰ পৰা কাৰোৰে একো ক্ষতি নকৰে। সাপটোৱে অনাগত দিনবোৰত নিজৰ ক্ৰোধ পৰিহাৰ কৰি মানুহৰ সৈতে ভাল ব্যৱহাৰ কৰিবলৈ ল'লে, যদিও তাৰ সমস্যা দুগুণ বাঢ়িবলৈ ধৰিলে। যি মানুহবোৰে সেই সাপ দেখি ভয় খাইছিল, সেই মানুহবোৰে সাপটোক মাৰিবলৈ খেদি ফুৰিছিল। সাপটোক সকলোৱে আঘাত কৰিছিল, বিৰক্ত কৰিছিল, তথাপিও সাপটোৱে খং আৰু ক্ৰোধ পৰিহাৰ কৰি প্ৰত্যেকজন মানুহৰ সৈতে ভালদৰে আচৰণ কৰিছিল। ইমান দিন যে মানুহে সাপটোক দেখি ভয় খাইছিল, সেই ভয়ৰ বাবে সাপটি সুৰক্ষিত আছিল। কিন্তু যিদিনাৰ পৰা সাপটোক মানুহে ভয় নকৰা হৈছিল, তেতিয়াৰ পৰা সাপটোৰ সমস্যা বাঢ়ি গৈছিল। কিছুদিন পিছত সন্ন্যাসীজন আকৌ এদিন সেই গছজোপাৰ তলত ৰৈছিল বিশ্ৰাম কৰাৰ বাবে। সন্ন্যাসীজনে সাপটোৰ কথা পাহৰি গৈছিল, যদিও বা সাপটোৱে সন্ন্যাসীক দেখি ওচৰ চাপি আহিছিল আৰু মাত লগাইছিল। সাপটোক দেখি সন্ন্যাসীজন আচৰিত হৈছিল আৰু সুধিছিল, তোমাৰ আগৰ সুন্দৰ চেহেৰা কি হ'ল? তোমাক ইমান দুৰ্বল কিয় দেখিছোঁ? সাপটোৱে উত্তৰ দিছিল, হে মহাত্মা, যিদিনাৰ পৰা আপুনি মোক আনৰ ক্ষতি কৰিবলৈ বাধা কৰিছে, তেতিয়াৰ পৰা মই শান্ত হৈ পৰিছোঁ। মোৰ মনত সকলোৰে বাবে ভালপোৱা স্থান দিছোঁ, কিন্তু তাৰ বিনিময়ত মানুহবোৰে মোৰ সৈতে বেয়া ব্যৱহাৰ কৰা আৰম্ভ কৰিছে, যাৰ বাবেই মোৰ জীয়াই থকা অনেক কষ্টসাধ্য হৈ পৰিছে। এতিয়া আপুনিয়ে কওক, মই কি কৰা উচিত? সন্ন্যাসীজনে তেতিয়া উত্তৰত কৈছিল, হেৰা, মই তোমাক তোমাৰ স্বভাৱ পৰিৱৰ্তন কৰাৰ কথা কোৱা নাই। যদি তোমাৰ লগত ৰাগ নাথাকে, খং নাথাকে, তোমাক মানুহে মাৰি পেলাবই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তুমি তোমাৰ লগত থকা বেয়া চিন্তাবোৰ ধৰি ৰাখিবা, মানুহ দেখিলেই দংশন কৰিবা। তুমি তোমাক ভিতৰৰ পৰা সঠিক কৰি তুলিব লাগিব। বাহিৰৰ পৰা খং অৱশ্যে তুমি দেখুৱাব লাগিব। তুমি যিহেতু এটি সাপ, এক বিষাক্ত প্ৰাণী, সেয়ে মানুহৰ মনত তোমাৰ ভয় থাকিবই লাগিব। ইয়াৰ পিছত ভগৱান গৌতম বুদ্ধই ৰজাক উদ্দেশ্য কৰি কৈছিল, হে ৰজা, ইয়াৰ পৰা তুমি কি শিকিব পালা? পুনৰ কৈছিল, তুমি হৈছা ৰজা। তুমি তোমাৰ স্বভাৱৰ পৰিৱৰ্তন কৰিব নালাগে। তোমাৰ খং অৱশ্যে দেখুৱাবই লাগিব, কিন্তু তোমাৰ মনটোক পৰিৱৰ্তন কৰিব লাগিব। তোমাৰ মনৰ উদ্দেশ্য সকলো সময়তে সৎ ৰাখিব লাগিব। তুমি সৎ হ'ব লাগিব আৰু কেতিয়াও কাৰো ক্ষতি নকৰিবা। তেতিয়া তুমি সুখী হ'ব পাৰিবা, লগতে আনকো সুখ দিব পাৰিবা। সৰ্বশেষত এইটোৱে কওঁ যে তোমাৰ মনত আন লোকৰ বাবে ভাল পোৱা ৰাখিবা। কিন্তু তুমি যিহেতু ৰজা, সেয়েহে ৰাজ শাসন চলাবলৈ তোমাৰ খং অৱশ্যে লাগিব। মাত্ৰ মনত ৰাখিবা যে তোমাৰ খং আৰু ক্ৰোধ যাতে কাৰো ক্ষতিৰ কাৰণ হৈ নুঠে। আজিৰ এই কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো শুনি কেনেকুৱা লাগিল জনাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।